নমস্কাৰ আজি আমি এইচএছ ছেকেণ্ড ইয়াৰৰ বেংকিং ছাবজেক্টখনৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অলপ চমুকৈ দিয়াৰ ব্যৱস্থা কৰিম এই ইউনিটটোত। ৰিজাৰ্ভ বেংকনো কি, ৰিজাৰ্ভ বেংকৰ ভিতৰতনো কি আছে বা কি থাকে বা মানে আছে, আৰু এই ইউনিটৰ কণ্টেনৰ ভিতৰত থাকিব অৰিজিন অফ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, অবজেক্টিভছ অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, অৰ্গেনাইজেশ্যন ষ্ট্ৰাকচাৰ এণ্ড মেনেজমেণ্ট অফ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ফাংচন অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, কণ্ট্ৰল অফ ক্ৰেডিট বাই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। বেংকিঙৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ এই কণ্টেণ্টখিনি আমাৰ লাগিব এইচএছ ছেকেণ্ড ইয়াৰৰ কাৰণে। বিশেষকৈ এই স্কুল কলেজ বন্ধ হোৱাৰ সময়খিনিত আমি প্ৰয়াস কৰিছোঁ যাতে ছাত্ৰ ছাত্ৰীখিনিয়ে ঘৰতে থাকি পঢ়াৰ এটা পৰিৱেশ পায় বা নিজৰ সমস্যাখিনি যাতে দূৰ কৰিব পাৰে তাৰ এটা নিমিত্ত কম চেষ্টাহে কৰা হৈছে। তো আমি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বেংকিঙৰ ইউনিটটো তাৰ ভিতৰতনো কি আছে, গতিকে আমি আলোচনা কৰোঁ বা আৰম্ভণি কৰোঁ। দ্য অৰিজিন অফ দ্য ৰিজাৰ্ভ বেংক অৰিজিন কেনেকৈ হ'ল আমি সেইখিনি অলপমান আলোচনা কৰোঁ। The central bank is the strict sense of comparatively the recent origin of Indian banking system. However, there were some bank, essentially the commercial bank in the banking system, which performed a certain central bank function of India. প্ৰথমতে আমাৰ ভাৰতৰ আধুনিক যিটো বেংকিং ব্যৱস্থা আছিল তাত ৰিজাৰ্ভ বেংকৰ মানে কি চেণ্ট্ৰেল বেংক নাছিলে। সেই সময়ত আমাৰ ব্ৰিটিছ অহাৰ পিছৰ পৰা বাণিজ্যিক বেংকসমূহে বহুতে ৰিজাৰ্ভ বেংকৰ কাম কৰিছিল আৰু এয়ে আৰম্ভণি। Hence, there has been a long series of effort of establishment a Central Bank of India. In fact, in 1773, Warren Hastings, the governor of Bengal, took the first step to set up the central bank in India. Ordered 1773 বেংগল গভৰ্ণৰ যিজন আছিল তেওঁ পোনপ্ৰথমতে কি কৰিছিল আমাৰ ৱাৰেন হেষ্টিং তেওঁ কি কৰিছিল যে ভাৰতবৰ্ষত এটা কি লাগে ৰিজাৰ্ভ বেংকৰ প্ৰয়োজন আছে আৰু ৰিজাৰ্ভ বেংকৰ প্ৰয়োজন থকা এইখিনিয়ে হৈছে ইয়াৰ মানে কি প্ৰয়োজনীয়তা তেওঁ অনুভৱ কৰিছিল আৰু এয়াই আৰম্ভণি। He recommended to set up the general bank in Bengal and Bihar to perform the central banking function. তেওঁ ৰিকমেণ্ড কৰিছিল যে জেনেৰেল বেংকিং ইন বেংক নাম দি আৰু বিহাৰ টু পাৰফৰ্ম দ্য চেণ্ট্ৰেল বেংকিং ফাংচন, অৰ্থাৎ বিহাৰত আৰু বেংগলত এটাকৈ কি কৰা চেণ্ট্ৰেল বেংক স্থাপন কৰা আৰু যিয়ে কি কৰিব চেণ্ট্ৰেল বেংকিং ফাংচন গোটেই মানে কি চেণ্ট্ৰেল বেংকিঙৰ ফাংচন বা প্ৰয়োজনীয়তাখিনি কি কৰিব পূৰণ কৰিব তেওঁ ৰিকমেণ্ড কৰিছিল। তেওঁ এই ৰিপৰ্টটো দিছিল দ্য ৰিপৰ্ট অফ দ্য Chamberlain Commission in 1933 also recommended he establish the separate central bank in the country. তাৰপিছত কি হ'ল যে নহয় এনেকুৱাকৈ বেংগল বা বিহাৰৰ আমাৰ যি চেণ্ট্ৰেল বেংক বা ৰিজাৰ্ভ বেংক আছে তেওঁলোকৰ সেই পাৰফৰ্মেঞ্চৰ দ্বাৰা নহয়, গতিকে আমাক কি লাগে গোটেই ভাৰতবৰ্ষতে এটা ৰিজাৰ্ভ বেংকৰ আমাৰ প্ৰয়োজনীয়তা আছে। এইখিনি ইন্ট্ৰডাকশ্যন ইয়াৰে বা ৰিজাৰ্ভ বেংকৰ স্থাপনৰ প্ৰথম স্তৰ। প্ৰফেছৰ J.M. Keynes, unfortunately, it did not came into effect due to the outbreak of First World War. Professor J.M. Keynes
এই গোটেই কথাখিনি চাই কিনে ভাৰতবৰ্ষৰ এটা ৰিজাৰ্ভ বেংকৰ যি প্ৰস্তাৱ ৰাখিছিল বা আমাৰ গভৰ্ণৰে যি প্ৰস্তাৱ ৰাখিছিল তেতিয়াৰ সময়ত এইটো কিন্তু আৰম্ভণি হৈছিল, কিন্তু পূৰ্ণ মাত্ৰাত ইয়াৰ ৰূপান্তৰ হোৱা নাছিল। কাৰণ সেই সময়ছোৱাতে কি হ'ল, আমাৰ ফাৰ্ষ্ট মানে কি প্ৰথম বিশ্বযুদ্ধৰ আৰম্ভণি হ'ল। ডিউৰিং দ'জ ডেজ the three presidency bank, which the Bank of Bengal, the Bank of Bombay, the Bank of Madras, later on the Imperial Bank, performed the certain central banking function in India. আৰু সেই সময়ছোৱাত গোটেই ভাৰতবৰ্ষত যি ৱৰ্ল্ড ৱাৰ হৈছিল, সেই ৱৰ্ল্ড ৱাৰৰ পিছত প্ৰফেচৰ জেমিং কৈছে যে ভাৰতবৰ্ষত চেণ্ট্ৰেল বেংকৰ কাৰণে তিনিটা মানে কি বেলেগ বেলেগ ঠাইত কি হ'ল চেণ্ট্ৰেল বেংকৰ ৰূপ হৈছিল। আৰু ৱৰ্ল্ড ৱাৰ পিছত বা তাৰ সময়ছোৱাৰ সময়খিনিতে কি কৰিলে যে বেংক অফ বেংগল, বেংক অফ বম্বে আৰু বেংক অফ মাদ্ৰাছ এই তিনিটা বেংকৰ জৰিয়তে কি কৰিলে চেণ্ট্ৰেল বেংকিঙৰ ফাংচন আৰম্ভ কৰিলে। আৰু শেষত এই তিনিওটা বেংক একলগ কৰি কিনে ইম্পেৰিয়েল বেংক নাম দি কিনে ভাৰতবৰ্ষত আমাৰ চেণ্ট্ৰেল বেংকিঙৰ কাৰ্য আৰম্ভ কৰিলে। এইখিনিয়ে হৈছে চেণ্ট্ৰেল বেংকিঙৰ পটভূমি। তাৰপিছত কি হ'ল, the effort to the set up the central bank in India again gained to the mountain with the submission of the report Hilton-Young Commission. Hilton-Young Commission কি দিলে, the complete with the recommended bill was introduced to legislative assembly in 1926. Hilton-Young Commission যে পূৰ্ণ মাত্ৰাত আমাক চেণ্ট্ৰেল বেংক লাগে, তেতিয়ালৈকে কিন্তু কনষ্ট্ৰাকটিভ মানে কি কনষ্ট্ৰাকটিভ আছিলে, কিন্তু পূৰ্ণ মাত্ৰাত চেণ্ট্ৰেল বেংক বুলি কোনো কথা নাছিল। এই তিনিওটা বেংকে চেণ্ট্ৰেল বেংকিঙৰ ফাংচন কৰে, লগতে তেওঁলোকে কিহৰ ফাংচন কৰে, আমাৰ কমাৰ্চিয়েল বেংকিঙৰো ফাংচন কৰে, ঠিক আছে। কিন্তু হিল্টন য়ং কমিশ্যন 1927ত এছেম্বলিত এই কথাটো দাবী জনালে যে পূৰ্ণ মাত্ৰাত আমাৰ কি লাগিব, যিটো বেংক হ'ব সেইটো আমাৰ সম্পূৰ্ণৰূপে চেণ্ট্ৰেল বেংক হিচাপতে আমাৰ কাম কৰিব, ঠিক আছে। দ্য বিল ৱাজ পাছ, আৰু বিলখন তেতিয়া কি হ'ল, পাছ হ'ল। But they could not pass the bill lack of consent to the assembly in 1931. সেই বিলখন তেতিয়া পাছ হ'ল বুলি কৈছিলে, কিন্তু শেষত কিবা কাৰণবশতঃ পাছ নহ'ল। আৰু সেই একেখন বিলে 1931ত এনাদাৰ কমিশ্যন আজ কনষ্টিটিউট, আৰু অন্য এটা কনষ্টিটিউশ্যনে কি কৰিলে, মেড দি ষ্টাৰ্টেড দ্য ফৰ দ্য ছেটিং আপ দ্য চেণ্ট্ৰেল বেংক, আৰু ছাজেষ্ট কৰিলে যে নহয় সেই বিলখনৰ মানে কি যি আছিলে সেই বিলৰ অনুপাত লৈ আমি কি কৰিব লাগে, ভাৰতবৰ্ষত এটা চেণ্ট্ৰেল বেংক গঠন কৰিব লাগে। আৰু সেই সময়ছোৱা আছিল 1931। দ্য কমিশ্যন চেণ্ট্ৰেল বেংকিং এনকুৱাৰী কমিশ্যন, সেই কমিশ্যনটোৰ নাম দিছিলে চেণ্ট্ৰেল বেংকিং এনকুৱাৰী কমিশ্যন, অবজাৰ্ভ ডেট দ্য চেণ্ট্ৰেল বেংক is supreme importance of developing banking facilities in India for economical development of the country in general. তো কি কৰিলে, সেই কমিশ্যনে কৈছিল যে আমাৰ কি কোৱা হৈছে, আমাৰ চেণ্ট্ৰেল বেংকিং এনকুৱাৰী কমিশ্যনে যে অবজাৰ্ভ কৰিলে, লক্ষ্য কৰিলে, ইম্পৰ্টেণ্ট আছিল যে যদি ভাৰতবৰ্ষত যদি বেংকিং ফেচিলিটিছ উন্নত কৰিবলগীয়া হয় বা উন্নত স্তৰত যদি প্ৰয়োজন হয়, তেতিয়াহ'লে নিশ্চয়কৈ, আৰু অৰ্থনৈতিক যদি উন্নয়ন সাধন কৰিবলগীয়া হয় তেতিয়াহ'লে নিশ্চয়কৈ আমাক কি লাগিব, এটা চেণ্ট্ৰেল বেংকৰ নিশ্চয়কৈ বা অতিকৈ প্ৰয়োজন আছে। পুনতে ইয়াক কমিশ্যনটো কিমান আছিল, আমাৰ ইয়াৰটো কিমান আছিলে, 1927 যিটো এছেম্বলিত হৈছিল, দাবীটো উত্থাপন হৈছিল, কিন্তু কিবা কাৰণবশতঃ সেইটো লৈছিল। আৰু নেক্সট সেই একেখন বিলে 1931ত কি কৰিলে, বিলখন উত্থাপন হ'ল এছেম্বলি, আৰু তাৰ কাৰণে এটা কমিশ্যন দিলে যে চেণ্ট্ৰেল বেংকিং ইনকুৱাৰী কমিশ্যন। আৰু সেই কমিশ্যনে কি কৰিলে, যে লক্ষ্য কৰিলে ভাৰতবৰ্ষত যে ভাৰতবৰ্ষত কি লাগিব আমাক, যে চেণ্ট্ৰেল বেংকিং ফাংচনে বা চেণ্ট্ৰেল বেংক লাগিব। এইকাৰণে লাগিব যে বেংকৰ সুবিধা যদি আমি বা বেংকৰ সুবিধা যদি আমি উন্নত কৰিব লাগে বা ইকনমি যদি আমি অৰ্থনৈতিক যদি উন্নত সাধন কৰিব লাগে, তেতিয়াহ'লে আমাক চেণ্ট্ৰেল বেংক এটা লাগিবই লাগিব। আৰু তাৰ ওপৰত কৰি একৰ্ডিং টু দ্য ফ্ৰেছ বিল ৱাজ ইন্ট্ৰডিউচ, আৰু তাৰপিছত সেই বিলখন ফ্ৰেছ বিল এটা কি হ'ল, আমাৰ ইন্ট্ৰডিউচ হ'ল ইন লেজিছলেটিভ এছেম্বলি ইন ছেপ্টেম্বৰ 1933।
1999 চনত এটা ফ্ৰেছ বিল আকৌ চেণ্ট্ৰেল বেংকিং ওপৰত কি হ'ল নতুনকৈ ইন্ট্ৰডিউচ হ'ল আৰু সেই ইন্ট্ৰডিউচ হয় ইণ্ডিয়ান মাৰ্চ 6, 1934 এণ্ড বিকেম দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এক্ট 1934 আৰু ৰিজাৰ্ভ বেংক এক্ট 1934 বুলি বিলখন কি হৈ আহিল আমাৰ পাছ হৈ গ'ল আৰু আণ্ডাৰ দি এক্ট আৰু এই এক্টৰ আণ্ডাৰতে দ্য ৰিজাৰ্ভ বেংক ৱাজ কনষ্টিটিউট দ্য কামেণ্ট টু অপাৰেশ্যন দ্য 1st এপ্ৰিল 1935 আৰু প্ৰথম 1935 চনত 1935 1st এপ্ৰিলৰ পৰা আমাৰ কি হ'ল ৰিজাৰ্ভ বেংকে আমাৰ কাৰ্য আৰম্ভ কৰিলে আৰু এইখিনি হৈছে এটা পটভূমি কিহৰ আমাৰ চেণ্ট্ৰেল বেংকিঙৰ কিহৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথমতে 3টা বেংক আছিল ৰিজাৰ্ভ বেংকৰ কাৰণে তোমালোকে HS ফাৰ্ষ্ট ইয়াৰতো পাইছিলা আৰু সেই বস্তুখিনি ইয়াত অলপমান ব্ৰডকৈ দিয়া আছে যে ইম্পেৰিয়েল বেংক অফ বেংগল বেংক অফ মাদ্ৰাছ বেংক অফ বম্বে এই তিনিটা লগ লাগি কেনে কি বেংক নাম দিলে ইম্পেৰিয়েল বেংক আৰু ইম্পেৰিয়েলে বেংক হয় কেনে চেণ্ট্ৰেল বেংকিঙৰ ফাংচন কৰিলে কিন্তু কমিশ্যন যেতিয়া 1932ত মই ৰিপিট কৰিছোঁ আৰু সেই কমিশ্যনৰ ভিত্তিৰ ওপৰত বেছ কৰি কিনে ভাৰতবৰ্ষত কি হ'ল আমাৰ চেণ্ট্ৰেল বেংকিং এনকুৱাৰী কমিশ্যন হ'ল আৰু এই কমিশ্যনে কি কৰিলে যে ভাৰতবৰ্ষত এটা চেণ্ট্ৰেল বেংকৰ প্ৰয়োজন আছে আৰু যদি আমি বেংকৰ কি কৰিবলগীয়া হয় আমি উন্নত যদি সাধন কৰিব লাগে অৰ্থনৈতিক আমি উন্নয়ন সাধন কৰিব লাগে আৰু সেই মৰ্মে নতুন বিল কিমান হ'ল আমাৰ নতুনকৈ এছেম্বলিত কি হ'ল ছেপ্টেম্বৰ 1933ত ইন্ট্ৰডিউচ হ'ল আৰু তাৰ ওপৰত ভিত্তি কৰি মাৰ্চ 6, 1934ত ৰিজাৰ্ভ বেংক এক্ট কি হ'ল পাছ হ'ল আৰু সেই এক্ট মতে পাছ হৈ কেনে ৰিজাৰ্ভ বেংক 1st এপ্ৰিল 1935ৰ পৰা কমেন্স দ্য অপাৰেশ্যন কাম আৰম্ভ কৰিলে এইখিনি হৈছে ৰিজাৰ্ভ বেংকৰ পটভূমি এইখিনি একদম ইম্পৰ্টেণ্ট পইণ্ট ৰিজাৰ্ভ বেংকৰ যে ৰিজাৰ্ভ বেংক কেনেকৈ স্থাপন হৈছিল বা ৰিজাৰ্ভ বেংকৰ পটভূমি কি হোৱাট ইজ দ্য অৰিজিন অফ দ্য ৰিজাৰ্ভ বেংক টু কাম দ্য নেক্সট পেৰা সেই সময়ত কি হ'ল দ্য ৰিজাৰ্ভ বেংক ৱাজ অৰিজিনেলি কনষ্টিটিউট ইন দ্য প্ৰাইভেট বেংক উইথ দ্য শ্বেয়াৰ কেপিটেল অফ 5 crores dividend into 5 lakhs fully paid up share of rupees 100 each. The entries the share capital was owned by the private individual except the share and mark for the directors for the central board of the banking secking obtained the qualification of share. যে ৰিজাৰ্ভ বেংক তেতিয়া কি আছিল সম্পূৰ্ণৰূপে ব্যক্তিগত হৈ আছিল প্ৰাইভেট হৈ আছিল আৰু তেতিয়াৰ বেংকিঙৰ শ্বেয়াৰ কেপিটেল আছিল 5 crores আৰু সেই 5 crore 5 lakhs আছিল মানে ফুল্লি পেইড যিবিলাক শ্বেয়াৰৰ দাম আছিল কিমান 100 টকা 100 rupees আৰু সেই অনাৰ লৈ কেনে ডিৰেক্টৰৰ অনাৰ লৈ কেনে আমাৰ ৰিজাৰ্ভ বেংক কি হ'ল এষ্টাব্লিছ হৈ গ'ল আফটাৰ দ্য ইণ্ডিপেণ্ডেণ্ট এইখিনি হৈছে ইণ্ডিপেণ্ডেণ্ট নোহোৱাৰ আগৰ ইণ্ডিপেণ্ডেণ্টৰ পিছত কি হ'ল আফটাৰ দ্য ইণ্ডিপেণ্ডেণ্ট ইট ৱাজ ডিচাইডেড টু নেশ্যনেলাইজ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইন অৰ্ডাৰ টু save a close integration between the policy of the bank and the microeconomic policy for the government. Accordingly, under the Reserve Bank transferred the Public Ownership Act 1949, the Reserve Bank was nationalized and the entry share capital of Reserve Bank was acquiesced by the central government. From 1st January 1949, Reserve Bank was started functioning as the state owner and state controlling state bank. যেতিয়া ইণ্ডিপেণ্ডেণ্ট হ'ল ভাৰত যেতিয়া স্বাধীন হ'ল স্বাধীন নোহোৱাৰ আগলৈকে ৰিজাৰ্ভ বেংক কি আছিলে যদি প্ৰশ্নত আহে আমি কি ক'ম সেইটো আছিল প্ৰাইভেট বেংক ব্যক্তিগত খণ্ডৰ বেংক আৰু তেওঁলোকৰ পেইড আপ কেপিটেল কিমান আছিলে তেতিয়াৰ সময়ত 5 crores শ্বেয়াৰবিলাক কেনেকুৱা আছিল যে 5 lakhs ফুল্লি পেইড শ্বেয়াৰ কিমান আছিলে 100 আছিল 5 lakhs into 100 10 5 crores যেতিয়া স্বাধীন হ'ল যে প্ৰাইভেট বেংক হিচাপতো থাকিব নোৱাৰে যিহেতু চেণ্ট্ৰেল বেংক আমাক ৰিজাৰ্ভ বেংকটো লাগিবই তাৰ কাৰণে কি কৰিলে নেশ্যনেলাইজ কৰা হ'ল আৰু যি প্ৰাইভেট আমাৰ কি আছিল শ্বেয়াৰ আছিল সেইখিনি কি হ'ল তাৰ
শ্বেয়াৰ বা পাব্লিক অ'নাৰশ্বিপ এক্ট 1949 মতে সেইটো চেণ্ট্ৰেল বেংকে কি কৰিলে আমাৰ চেণ্ট্ৰেল বেংক নহয় চেণ্ট্ৰেল বেংক গভমেণ্টে সেইটো ক্ৰয় কৰিলে আৰু 1 জুলাই 1949 পৰা ৰিজাৰ্ভ বেংকে কি কৰিলে কাৰ্যকাৰিতা আৰম্ভণি কৰিলে। এইখিনি হৈছে ৰিজাৰ্ভ বেংকৰ অৰিজিন। যে আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিলোঁ, আমি যদি কওঁ যে ভাৰতবৰ্ষত ৰিজাৰ্ভ বেংক কেনেকৈ ষ্টাৰ্ট হ'ল, বোলে ৰিজাৰ্ভ বেংক ষ্টাৰ্ট হোৱাৰ কথাটো এনেকুৱা হয় যে চেণ্ট্ৰেল বেংকিং বা ভাৰতবৰ্ষত প্ৰয়োজনীয়তা আছিল। এতিয়া ব্ৰিটিছৰ দিন আছিল, তেওঁলোকে অনুভৱ কৰিলে যে প্ৰথমতে গভৰ্ণৰ বেংগল গভৰ্ণমেণ্টৰ গভৰ্ণৰে তেওঁ ক'লে যে ভাৰতবৰ্ষত এটা কি লাগে, ৰিজাৰ্ভ বেংক লাগে, নহ'লে আমাৰ বেংকিং ফেচিলিটিছবিলাকত অসুবিধা হৈ আছে। চ' তেওঁ কি কৰিলে, বেংকিঙৰ কামবিলাক আৰম্ভ কৰিলে যে চেণ্ট্ৰেল বেংক ইন ইণ্ডিয়া, জেনেৰেল বেংক ইন বেংগল এণ্ড বিহাৰ হিচাপত চেণ্ট্ৰেল বেংকিং ফাংচন এণ্ড এক্টিভিটিছ কৰি থাকিলে। কিন্তু সেইটো সম্পূৰ্ণ ভালকৈ হৈ নুঠাৰ সময়তে হৈ নাহিলে তাৰপিছত কেইন্সে কি কৰিলে, কেইন্সে আনফৰ্চুনেটলি তেওঁ সেই গোটেইখিনি ইমপ্লিমেণ্ট কৰিব বিচাৰিছিল। কিন্তু সেই সময়ত কি কৰিলে, বেংক অফ বেংগল, বেংক অফ মাদ্ৰাছ আৰু বেংক অফ বম্বে হিচাপত তিনিটা ভাৰতবৰ্ষত চেণ্ট্ৰেল বেংকিং বেংক হিচাপত কাৰ্য কৰিলে আৰু গোটেইকেইটা লগ লগাই ইম্পেৰিয়েল বেংক নাম দি কিনে কি কৰিলে, আমাৰ চেণ্ট্ৰেল বেংকিং ফাংচন চলাই থাকিলে। ঠিক আছে, এইখিনি হৈছে চেণ্ট্ৰেল বেংকৰ আমাৰ পটভূমি। আৰু তাৰপিছত কি হ'ল যে এনেকৈ চেণ্ট্ৰেল বেংকিং নহয়, আমাক পিয়'ৰলি চেণ্ট্ৰেল বেংকিং লাগে। চেণ্ট্ৰেল বেংকিং যেতিয়া লাগিব বা চেণ্ট্ৰেল বেংক যদি লাগে, তেতিয়াহ'লে আমাৰ হিল্টনিয়ান কমিশ্যনে সেইটো দাবী জনালে আৰু লেজিছলেটিভ এছেম্বলিত কি হ'ল, আমাৰ 1927 সেই বিলটো উঠিলে। বিলটো উত্থাপন হ'ল আৰু সেই বিল উত্থাপন হোৱাৰ পিছত এছেম্বলিত কিমান হ'ল, 1931 কি হ'ল, কমিশ্যন আহিল, মেক দ্য ছাজেষ্ট হয় যে চেণ্ট্ৰেল বেংকিং লাগে। 1931 আকৌ সেই বিলটো মানে কি হ'ল, উত্থাপিত হ'ল আৰু উত্থাপিত হোৱাৰ পিছত সেই বিলটোৰ ওপৰত চেণ্ট্ৰেল বেংকিং এনকুৱাৰী কমিশ্যন এটা মানে কি হ'ল, কমিশ্যন এটা মানে তৈয়াৰ কৰা হ'ল আৰু তেওঁলোকে কি ৰিপৰ্ট দিলে যে হয়, যদি ইকনমিকেল ডেভেলপ লাগে, যদি বেংকৰ সুবিধা যদি ভাৰতবৰ্ষত বৃদ্ধি কৰিব লাগে বা সুচাৰুৰূপে চলাব লাগে, তেতিয়াহ'লে আমাক এটা চেণ্ট্ৰেল বেংকৰ কিন্তু প্ৰয়োজনীয়তা আছে। আৰু সেই একেখন বিলৰ ওপৰত ভিত্তি কৰি ফ্ৰেছ বিল কিমান শেহত আমাৰ কি হ'ল, 1933 কি হ'ল, সেই বিল এখন পাছ হ'ল আৰু 6 মাৰ্চ 1934 চেণ্ট্ৰেল বেংক আমাৰ কি হ'ল, এক্ট আহিল আৰু 1934 আমাৰ কি হ'ল, চেণ্ট্ৰেল ৰিজাৰ্ভ বেংক এক্ট পাছ হ'ল। আৰু এই ৰিজাৰ্ভ বেংক এক্ট 1 এপ্ৰিল 1935 পৰা আমাৰ কাম কৰিলে। আৰু পোনপ্ৰথমতে যেতিয়া স্বাধীন নোহোৱাৰ আগলৈকে ৰিজাৰ্ভ বেংকিংটো কি আছিল, আমাৰ প্ৰাইভেট বেংক হিচাপত আছিল আৰু তেওঁলোকৰ পেইড কেপিটেল কিমান আছিলে, আমাৰ 5 crore। প্ৰতিটো শ্বেয়াৰৰ দাম কিমান আছিল, 100 টকা। 5 লাখ কি হৈছিল, ইছ্যু হৈছিল আৰু সেইখিনি ক্ৰয় কৰি ডিৰেক্টৰ্ছ বা মানে কি শ্বেয়াৰ হোল্ডাৰ্ছ তেওঁলোকে দি কিনে ৰিজাৰ্ভ বেংক স্থাপন হৈ গ'ল। যেতিয়া ভাৰতবৰ্ষ 1947 কি হ'ল, ইণ্ডিপেণ্ডেণ্ট হ'ল আৰু ইণ্ডিপেণ্ডেণ্ট হোৱাৰ লগে লগে ৰিজাৰ্ভ বেংকক কি কৰিলে, ভাৰতীয় চৰকাৰে ভাৰত চৰকাৰে তাক কি কৰিলে, আমাৰ নেশ্যনেলাইজ কৰিলে, অৰ্থাৎ ৰাষ্ট্ৰীয়কৰণ কৰি ল'লে। আৰু তাৰ ৰাষ্ট্ৰীয়কৰণ কৰাৰ পিছৰ পৰা 1949 পৰা ৰিজাৰ্ভ বেংক কি হৈ গ'ল, প্ৰাইভেটৰ পৰা সেইটো আমাৰ মানে কি গভমেণ্ট আণ্ডাৰটেকিং হ'ল, গভমেণ্টৰ পাৰ্ট হ'ল। এইখিনি হৈছে পটভূমি কি হ'ল, ৰিজাৰ্ভ বেংকৰ। মই ভাবোঁ ইয়াত যদি কিবা ডাউট থাকে তেতিয়াহ'লে মোক নিশ্চয়কৈ ফোন কৰিব পাৰা আৰু কিবা যদি অসুবিধা থাকে তেতিয়াহ'লে মই যিমান পাৰোঁ সিমান মোৰ সাধ্য অনুযায়ী বা মোৰ বুকছৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি তোমালোকক যিমান পাৰোঁ সিমান মই বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু এই লকডাউনৰ সময়ত যিহেতু কিতাপ পত্ৰ ক্ৰয় কৰাত অসুবিধা হৈছে, গতিকে বা নাই, তাৰ বাবে যিমান পাৰোঁ সিমান আমি চেষ্টা চলাই আছোঁ। তোমালোকে পঢ়িবা আৰু যদি কিবা ডাউট থাকে নিশ্চয়কৈ মোক ফোন কৰিবা, মই যিমান পাৰোঁ সিমান উত্তৰ দিয়াৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।